ৰাইজৰ ওপৰত ইমান যে অন্যায় কৰিছে এটা হিচাপ তেওঁলোকে পৰৱৰ্তী দিনত দিব লাগিব তাৰ বাবে এতিয়াৰ পৰা তেওঁলোকে ভয় কৰিছে কংগ্ৰেছ চৰকাৰ আহিলে দিব লাগিব প্ৰতিটো প্ৰশ্নৰ উত্তৰ গৌৰৱ গগৈৰ কঠোৰ সকিয়নি মুখ্যমন্ত্ৰীক পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব কোট কোট মাটি কিনিছে এটা হিচাপ অসমৰ জনসাধাৰণক দিব লাগিব নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীক এই সকিয়নি গৌৰৱ গগৈৰ যাৰ ওপৰত দাগ আছে আমি এই কথা যাব আলফা সালফা দাদা সন্ত্ৰাসবাদী কি নাই ধেমাজিৰ এখন দলীয় সভাত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল এপিচিচিৰ সভাপতি গৌৰৱ গগৈ আমাৰ স্থানীয় কন্ট্ৰাক্টৰসকলৰ কামে নাই গোটেইখিনি কন্ট্ৰাক্টৰ এতিয়া গুৱাহাটীৰ পৰা যিসকল মুখ্যমন্ত্ৰীৰ লগত ভাল সেইখিনিয়ে কাম পায় সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত পোন প্ৰথমবাৰৰ বাবে ধেমাজিত উপস্থিত হোৱা গৌৰৱ গগৈক উষ্ম আদৰণি কংগ্ৰেছৰ দলীয় কৰ্মীৰ সভাত দলীয় কৰ্মকৰ্তাসকলক উদ্দেশ্যে গৌৰৱ গগৈয়ে ক'লে কংগ্ৰেছৰ উত্থানত শংকিত হৈছে বিজেপি ভয় শংকাৰ বাবে অপপ্ৰচাৰত লিপ্ত হৈছে বিজেপি মোৰ আৰু পৰিয়ালৰ পাকিস্তানৰ লগত সম্পৰ্ক থকা বুলিও চলাইছে অপপ্ৰচাৰ ৰাইজৰ মাজত আমালোকৰ জনপ্ৰিয়তা চাই বিজেপি দলে ভয় কৰিবলৈ আৰম্ভ কৰিছে আৰু ভয়তে এতিয়া আমালোকৰ ওপৰত অপপ্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে ক'বলৈ বিচাৰে যে আমাৰ কিবা পাকিস্তানৰ লগত সম্পৰ্ক আছে মোৰ ওপৰত যে দাদা কেছ নাপালে মোৰ ওপৰত যে কোনো আলফা সালফা সম্পৰ্ক নাপালে মোৰ ওপৰত যে কোনো সাৰদা লুইজ বাৰ্ডেৰ কেছ নাপালে মোৰ নামৰ কোনো নিউজ চেনেলৰ কাগজ নাপালে বাগানৰ কাগজ নাপালে প্ৰায় পিতৃ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ 15 বছৰ কাৰ্যকালত এটা দাগ লগাব নোৱাৰিলে এতিয়া তেওঁলোকে ভয় কৰি ভুৱা কথা ক'বলৈ আৰম্ভ কৰিছে এনেদৰে মুখ্যমন্ত্ৰী আৰু বিজেপি দলক আক্ৰমণৰ লক্ষ্য কৰি লৈ গৌৰৱ গগৈয়ে আৰু ক'লে বিজেপি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নিবিচাৰে কিন্তু কংগ্ৰেছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বিচাৰে জনগোষ্ঠীৰ ওপৰত দমন নীতি চলাব বিচাৰে বিজেপিয়ে নিজৰ হাতত ৰাখিবলৈ বিচাৰে আমি ক্ষমতা গাঁৱৰ ভিতৰত লৈ যাবলৈ বিচাৰো তেওঁলোকে ধন মাটি নিজৰ হাতত ৰাখিবলৈ বিচাৰে আমি ধন আৰু আমাৰ মাটি অধিকাৰ সকলৰ মাজত বিকেন্দ্ৰীকৰণ কৰিবলৈ বিচাৰো সকলে ধনী হ'বলৈ সুযোগ পাব লাগে সকলে নিজৰ ব্যৱসায় কৰিবলৈ এটা সুযোগ পাব লাগে কোন মন্ত্ৰীৰ লগত ভাল এইটো কথা নহয় কোনে ভাল ব্যৱসায় কৰিব পাৰে কোনে ভাল উদ্যোগ চলাব পাৰে আমি তেওঁলোকক আগুৱাই লৈ যাবলৈ বিচাৰো ইফালে থলুৱা ঠিকাদাৰ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ আৰ্থিক অৱস্থা দিনক দিনে শোচনীয় হৈ পৰিছে বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ কেইজনমান ঠিকাদাৰেহে এতিয়া লাভ কৰে সকলো কাম এনেদৰে ধেমাজিৰ দলীয় সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক তোলা-ধুনা গৌৰৱ গগৈৰ ধেমাজিৰ পৰা শুভ চুতীয়াৰ ৰিপৰ্ট প্ৰথম খবৰ।